নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে ভালে আছোঁ। আজি মই আপোনালোকক এটা খবৰ দিবলৈ আহিছোঁ। ভাল খবৰ, বহুত ভাল খবৰ। আৰু ডেটটো কৈ দিম, মানে কোনটো ডেটত খুৱাম সেই কথাটোও ক'ম। কিন্তু তাৰ আগতে মই কওঁ, ভাল খবৰটো দিয়াৰ আগতে আপোনালোকেতো জানিছেই, কালি যিসকলে মোৰ ভিডিঅ' চাইছে সন্ধ্যা সময়ত দিছিলোঁ। মানে কথাটো এনেকুৱা ধৰণৰ, ৰাতি 8টা বজাত মই আমাৰ মানে বৰজনা ঘৰত আছোঁ দেই, 8টা বজাত। আৰু সেই যোৱা সময়তে মই কি কৰিলোঁ, ভাতকেইটা প্ৰেছাৰ কুকাৰত বহাই মই গেছত বহাই থৈ গুচি গ'লোঁ। তাৰপিছত আমাৰ মানুহজনক ক'লোঁ, আৰু যিহেতুকে মানে আজি আৰু দেই, আপোনাৰ যোৱাকালি ঘটনাটো হৈছে, আজি আপোনালোকে হেৰিটো পাইছে, ভিডিঅ'টো মই আপোনালোকক মানে কথাখিনি কৈছোঁ, কিন্তু কুকাৰ বেয়া হোৱা ভিডিঅ'টো কালিয়ে দিলোঁ। তাৰপিছতে কি হ'ল, আজি শনিবাৰ, বন্ধ, 4th Saturday, অফিচ বন্ধ। মই বোলো নাই, মই বোলো তালৈ যাওঁ, এওঁক কৈ থৈ গৈছোঁ বোলো, তুমি ভাত বহাই দিছোঁ, তুমি হুইচেল মাত্ৰ 2টা দিবা। কৈছে হ'ব বুলি ক'লে। বিশ্বাস কৰক, মই 8টা বজাত গ'লোঁ নহয়, তাৰপিছতে 9টালৈ ঘৰলৈ আহিছোঁ আৰু 9টা বজালৈ বোলো মাংস আনিছে যেতিয়া বোলো মই মাংসটো অকণ দেৰিকৈ বনাম, এনেকৈ মানে আৰু। তাৰপিছতে মই আহি পেলাই পদূলি মুখৰ পৰা মানে পুৰা গোন্ধ পাইছোঁ। এওঁতো একদম ফোনত ব্যস্ত, গমেই নাই, মাইনাহঁতো নাইকিয়া, সিহঁতে অকণমান দূৰত গৈছে, মাইনা কাকুহঁত। তাৰপিছতে এনেই মাইনা একদম পুৰা হুঁচিয়াৰ। তাৰপিছতে মই মানে কি কৰিলোঁ, যেতিয়া পুৰা গোন্ধ পাইছোঁ বোলো, হৰা তুমি গাখীৰ বহাইছিলা নেকি? কৈছোঁ বোলে ভাতৰ বোলে হুইচেলটো দিবলৈকে কি, মই মানে বন্ধ কৰা নাই নহয়, আহি পাইছোঁ। বিশ্বাস কৰক, পাকঘৰটোত সোমাওঁতে কেনেকুৱা লাগিছে জানে? চবফালে দৰ্জা বন্ধ যে, এনেকুৱা লাগিছে মানে হিটাৰ লগাই থোৱা নিচিনা। মানে অকণমানত চাগে বাৰ্ষ্ট নহ'ল, হকিংছৰ কুকাৰ কাৰণেহে চাগে বাচিলোঁ আৰু। হে ভগৱান, গোটেই ভাত একে চাই মানে ক'লা হৈ গৈছে, ক'লা একে গোটেই ভাত। তাৰপিছতে সেয়া হ'ল মোৰ লগত, আৰু লগতে মোৰ মানুহজনৰ মাতটো যোৱা কালিৰ পৰা অফিচৰ পৰা অহাৰ পিছত মাতটো একেবাৰে নোলোৱা হৈ আহিছে। এতিয়া মানে কলাখাৰ আনি আৰু ভাত বনাই পেলাই দিছোঁ, নহৰু দি কেঁচা জলকীয়া ফালি তেনেকৈ ভাত কেইটামান ভাজি বুঢ়া বুঢ়ী দুইটাই খাই লৈছোঁ। খাই পেলাই এওঁ এতিয়া কলৰ পাৰলৈ গৈছে, অলপ মানে কলৰ পাৰত বঞ্চন হৈছে, সেইখিনি চাফা কৰিব। বোলো বহি থাকিলে বেছিহে বেয়া ন, অকণমান ইটো সিটো কৰি থাকিব লাগে। ময়ো কৰিছোঁ আধা, তেওঁ কৰিছে আধা। মাতটো বহি যোৱাৰ কাৰণে ভয়ো লাগিছে। তাৰপিছত কৈছে নাই, ঠাণ্ডা লাগিছে, স্কুটিত বাইকত অহা যোৱা কৰা ন, ডিঙিটোত মাফলা মাৰি যায়। তথাপিতো এতিয়া মানে কলাখাৰ আনি ভাত তেনেকৈ বনাই দিছোঁ, খালে। বাকী অন্য প্ৰব্লেম একো নাই, জ্বৰ চৰ একো নাইকিয়া। আৰু আপোনালোকে ক'বচোন, হঠাতে যে মাতটো বহি যায়, কিবা মানে বেলেগ কিবা বেমাৰৰ লক্ষণ নেকি? মানে আপোনালোকে ক'বচোন। বহুতে মই সুধিছোঁ, মানে আমাৰ বৰ্তাহঁতৰ বোৱাৰীকো সুধিছোঁ, কৈছে নহয় ঠাণ্ডা পৰাৰ কাৰণে হৈছে, তাতে ধূলি কেনেকুৱা আৰু ন। বাৰু সেইখিনি কথা হ'ল। মানুহজনৰ বেমাৰ চেমাৰ হৈ থাকিলে মনটো বেয়া লাগে ন। বেমাৰ নহয়, মাতটো নাইকিয়া হৈ থাকিলে। মই মানে কৈছোঁ, প্ৰেছাৰ কুকাৰটো বোলো এতিয়া ক'লা পৰি গ'ল নহয়, এতিয়া তেনেকৈ মোক একেবাৰে গেছত মানে মোৰ গাখীৰ পুৰেই। তাৰপিছতে কৈছোঁ আৰু দেই, গাখীৰ পুৰিলে মানে চচপেনটো একদম অফিচৰ পৰা আহিলে মানে গোন্ধ পায়, কি পুৰিলি বোলে, হেৰি চচপেন বোলে আজি মই ভাঙিম, তেনেকৈ কয়। মই তেতিয়া আহি কালি ক'লোঁ বোলো, তুমি যে মোক তেনেকৈ কোৱা, এতিয়া তোমাৰ গাতটো ভুল আছে, প্ৰেছাৰ কুকাৰটো এতিয়া তোমাৰ কাৰণেতো এইটো হ'ল। একো মুখে মতা নাই। বাকী সেয়া, আপোনালোকো সাৱধান হৈ থাকিব দেই। মই গাখীৰ দি পাহৰোঁ, ভাত মানে বহুত দিনৰ মূৰত এতিয়াহে হৈছে ভাতটো তেনেকুৱা, মানে কালি ভুলৰ কাৰণে হ'ল। কালি মানে কথমটি ৰক্ষা পৰিলোঁ আৰু, মানে ভগৱানে সেইকণ চকু মেলি চালে। যদি আৰু আধা ঘণ্টা দেৰি হোৱাহেঁতেন কুকাৰ ফুটি কিবা হৈ গ'লগৈহেঁতেন। আৰু এতিয়া ভাল খবৰটো দিওঁ, সেইটো বাৰু অকণমান দুখজনক খবৰটো দিলোঁ বাৰু আপোনালোকক। ভাল খবৰটো এতিয়া আপোনালোকক জনাওঁ। ভাল খবৰটো হৈছে, আমাৰ পঞ্চমীত খোৱা ডেটটো হৈছে মাৰ্চৰ 14 তাৰিখ। আৰু মাৰ্চৰ 14 তাৰিখে পঞ্চমীত কাক খুৱাম গম পাইছে? মোৰে দুৰ্ভাগ্য, মই যাব নোৱাৰিলোঁ। আমাৰ কংকনা ভণ্টি। আপোনালোকে চাগে ইতিমধ্যে মোৰ আগৰ ভিডিঅ'ত গমেই পাইছে, মই ভণ্টি পাতি লৈছোঁ কংকনা এতিয়া 5 মাহ মানে 4 মাহ সম্পূৰ্ণ হৈছে, আৰু 5 মাহত সোমাব। আৰু সেই তেওঁ পঞ্চমীত খাব মই কৈ দিছোঁ, আৰু মই আগতীয়াকৈ কৈ দিছোঁ মোৰ ভিডিঅ'টোত। মানে বহুত ভাল লাগি আছে। মই আশা কৰিছোঁ আৰু, মানে কংকনাহঁত আহিম বুলি কৈছে এপ্ৰিলত, বিহুত, আৰু তেতিয়া একদম সুন্দৰ ভিডিঅ' আপোনালোকে পাই থাকিব। আহিম বুলি কৈছে, এতিয়াও মানে ঠিক হোৱা নাই, আহাটো বিচাৰিছোঁ। তাই আকৌ কৈছে বোলে জানো কি হয় কৈ আছে। কিন্তু সেয়া আৰু, মানে এতিয়া যাব পৰাহেঁতেন ভাল আছিলে, কিন্তু মোৰো ঘৰত যি অসুবিধা, অকলশৰীয়া মানুহ, তেনেকৈ যাবও নোৱাৰোঁ। সেইকাৰণে তাইক ইয়ালৈকে মাতিছোঁ, বোলো যিমানখিনি যি কৰিব লাগে বোলো, আৰু অকণমান সহায় সাৰথি বোলো লগত থাকি মেডিকেলত থকাখিনি মই বোলো কৰি দিম আৰু। এতিয়া সেয়াই তেনেকৈ কৈছোঁ, কিবা হয়। আহিম বুলি ভাবি আছে।
আৰু যদি আহে সকলোখিনি বাৰু আপোনালোকক ক'ম, কাৰণ আমাৰ ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে কংকনাক মই লগ পাইছিলোঁ আৰু মই ফেচবুকত ভিডিঅ'টো কংকনাৰ কাৰণে দিব পাৰিছোঁ। আৰু কংকনাই একদম মোৰ ফেচবুকটোত বহুত অৰিহণা আছে কংকনাৰ দেই। আৰু লগতে মোক যোনটো ইউটিউব চেনেল খুলি দিছে সেইটো কংকনাই খুলি দিছিলে। প্ৰথমকেইটা কাকুদাহে খোলা, পিছৰ যোনটো মোৰ ইউটিউব চেনেল টুথ উইথ কল্পনা সেইটো মোক কংকনাই খুলি দিছে। আৰু ইতিমধ্যে 10,000 কমপ্লিট হ'ব এতিয়া। ছাবস্ক্ৰাইবাৰ 10,000 হ'বলৈ গৈ আছে। গতিকে সকলোকে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ ইমানখিনি মৰম দি আগুৱাই নিয়াৰ কাৰণে। আৰু লগতে আপোনালোকে কংকনাৰো এটা ইউটিউব চেনেল আছে কংকনা বৰা বুলি, গতিকে আপোনালোকে চাবচোন, বৰ সুন্দৰ সুন্দৰ ভিডিঅ' দিয়ে গঠনমূলক। সেইখিনিকে ক'লোঁ, বহুত ভাল লাগি আছে। মই মানে একেবাৰে এনেই আমাৰ নাতি পাগল নহয় জানো, আমাৰ বাৰু হৈ থাকিব লাহে ধীৰে, আমাৰ আধৰুৱা কামখিনি পূৰা কৰি লওক ন, তাৰপিছত আৰু হ'ব আৰু। কিন্তু এতিয়া কংকনাৰ খবৰটো পাই সঁচাকৈ বহুত ভাল লাগিছে। আৰু চাওঁ কি কৰিব পাৰোঁ, যোৱাটো হ'লে বাৰু আপোনালোকক দেখাম আৰু অহাটো হ'লেও আপোনালোকে গম পাব মোৰ ভিডিঅ'ৰ মাধ্যমেৰে। ছয়ট টিক টিক। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱী আজি মানে ভিডিঅ' বুলি নহয় আৰু সেয়াই ছ'চিয়েল মিডিয়াৰ যোগেদি কংকনাক প্ৰথম লগ পাইছিলোঁ, তাৰপিছতে লগ পাই দুয়োজনীয়ে ফোনৰ নম্বৰ দিয়া দি কৰিলোঁ। মানে দিনটোত এনেইতো একে 4-5 বাৰ ছবাৰলৈকে ফোন কৰা যায়, কিন্তু মানে আমাৰ ফোন নকৰাকৈ এদিনো নাথাকেই। একদম সদায় আমি ফোন কৰিয়ে থাকোঁ। কিবা এটা হ'লেও তাইক জনাওঁ, কিবা এটা হ'লেও তাইক মানে জনাওঁ, বা তাই হ'লেও মোক কিবা এটা অসুবিধা পালে মোক ফোন কৰি জনায়। গতিকে সেয়াই আৰু থাকিমনো কেইদিন, হয়নে নহয়, থাকিমনো কেইদিন। গতিকে কোনোবাৰ মনত কোনোবাই ক'ব পাৰে পৰচৰ্চা কৰে, মোকো কয় লোকৰ কথা খুচৰি ফুৰা বুলি। সঁচা কথাটো মানুহৰ হজম নহয় হয়নে নহয়, সঁচা কথা মানুহৰ হজম নহয়। গতিকে মোক কোনোবাই বেয়া পায়, কিবা লাভ আছে জানো? মোক কোনোবাই যেনিবা মোক গোটেই পৃথিৱীখনে যেনিবা মোক বেয়া পালে, কিন্তু ঘৰৰ মানুহকেইটাইতো ভাল পায়, সেইটোহে মেইন। কাৰণ মোক কোনোবাই বেয়া পালে বুলি আৰু মই আৰু সেইটো আৰু মন মাৰি থাকিলে নহ'ব নহয়। কাৰণ মোক বেয়া পায়ো লাভ নাই, ভাল পায়ো লাভ নাই, কাৰণ কি বুলি ক'ম আৰু। গতিকে ভাল পায়ো একো কৰিব নাই, বেয়া পায়ো একো কৰিব নোৱাৰে। আৰে কথা লগাই কোনো কাক একো কৰিব নোৱাৰে। নিজেই ঠিকে থাকিলে সকলো ঠিকে আছে। আৰু নিজে যদি নিজ ভালে জগত ভাল কথা এষাৰ আছে নহয়, সেইখিনি কথা মানি চলিলে সকলো সুন্দৰকৈ থাকিব পাৰিব। গতিকে ৰাখিছোঁ, লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।